ৰূপহী হাতত ৩৫ লাখ টকাৰ সুপাৰী হাইজেক, চুৰি হোৱা সুপাৰী বিক্ৰী কৰি আৰক্ষীৰ জেলত এজন। সুপাৰী চুৰিৰ গেঙৰ মূল মাষ্টাৰ মাইণ্ড কুখ্যাত চাইবাৰ ক্ৰাইমৰ অপৰাধী নুৰ জামাল এতিয়াও পলাতক। ৰূপহী হাতত গঢ়ি উঠিছে বৃহৎ সুপাৰী চোৰৰ গেং, আঁৰত স্বয়ং একাংশ সুপাৰী ব্যৱসায়ী। ৰূপহী হাতৰ গেৰেকীৰ খাইৰুল ইছলাম নামৰ এজন ব্যৱসায়ীৰ ৩৫ লাখ টকাৰ ৫৭.৪২ কুইণ্টল সুপাৰী AS02 DC4522 নম্বৰৰ গাড়ীৰে পঠিয়াইছিল বহিৰাজ্যত লৈ যোৱা পথত। পশ্চিমবংগৰ খড়গপুৰত গাড়ীসহ সুপাৰীখিনি হাইজেক হোৱা বুলি খবৰ দিয়ে। তাৰ কেইদিনমান পিছত জিয়াবুৰ ৰহমান নামৰ এজন লোকে হাইজেক হোৱা সুপাৰীখিনি পুনৰাই ব্যৱসায়ী খাইৰুল ইছলামৰ ওচৰত বিক্ৰী কৰিবলৈ আহে। তেতিয়াই লাগে হোৱা দোৱা, আৰম্ভ কৰে নিজাববীয়াকৈ অনুসন্ধান আৰু পোহৰলৈ আহে বৃহৎ চোৰৰ গেং। গোচৰ ৰুজু কৰে ৰূপহীহাট আৰক্ষী থানাত। আৰক্ষীয়ে আটক কৰে জিয়াবুৰ ৰহমানক। পোহৰলৈ ন তথ্য। গাড়ীৰ মালিক আনচাৰুল হকে সুপাৰীখিনি চুৰি কৰি হাইজেক হোৱা বুলি খবৰ দিয়ে। চুৰি হোৱা সুপাৰীখিনি নুৰ জামাল নামৰ লোকজনে বিক্ৰী কৰে কেইবাজনো সুপাৰী ব্যৱসায়ীৰ তাত। হাইজেক কাণ্ডৰ মূল মাষ্টাৰ মাইণ্ড নুৰ জামালক ৰক্ষণাবেক্ষণ দিয়াত উঠি পৰি লাগিছে একাংশ বিজেপি নেতা, সংগঠনৰ নেতা, গুৱাহাটীত কৰ্মৰত আৰক্ষী বিষয়াই। চুৰি সুপাৰীখিনি কিনি চুৰি কাৰ্যত হাত উজান দিয়াৰ ইতিমধ্যে তিনিজনৰ তথ্য পোহৰলৈ আহে। মূল মাষ্টাৰ মাইণ্ড নুৰ জামাল, গাড়ীৰ মালিক কেন্দাগুৰিৰ আনচাৰুল হক, ১ নম্বৰ মোল্লাপট্টিৰ আবু হানিফা, লাইলুৰিৰ ৱালিউল্লাহৰ তথ্য লাভ কৰে আৰক্ষীয়ে। ব্যুৰো ৰিপৰ্ট SN India 24। গুদামৰ পৰা আনচাৰুল নামৰ গাড়ীৰ মালিক আৰু সিয়ে ড্ৰাইভাৰ, সি গাড়ীটো লৈ ওলাই গৈছিলে, চুপাৰীখিনি বেচিছিলোঁ। সি লৈ গৈছিলে। সি লৈ যোৱাৰ পিছত ৩ দিন পিছত মোক কৈছে গাড়ীখন ৱেষ্ট বেংগলৰ খড়গপুৰত হাইজেক মালে সৈতে গাড়ীয়ে হাইজেক কৰি নিছে বুলি কৈছে। জনোৱাৰ পিছত আমি আৰু বিশ্বাস কৰিবই লাগিব। তেতিয়া আৰু মনে মনে ডাউটো হৈছে। আমি নিজাববীয়াকৈ লোকেল তদন্ত কৰাৰ পিছত সিহঁতে জনাইছে যে আমি খবৰ পাইছোঁ যে ইয়াতে মালটো আছে। আমি মনে মনে থকাৰ কেইদিন পিছত সেই মালটো চুপাৰীখিনি আমাৰ তাত চেম্পল আহিছে। চেম্পল অহাৰ পিছত ৩৫ বস্তাৰ চেম্পল আহিছে। তেতিয়া আমি ৩৫ বস্তা মাল কিনি লৈছোঁ যাতে সি আকৌ গুচি নাযায়। আৰু মাল আছে যিহেতু আৰু লৈ আহিব কৈছে। লৈ অহাৰ পিছত জনাৰ পিছত সি পইচাৰ কাৰণে অহাত আমি তাক আধা টকা দিলোঁ আৰু কৈছোঁ বাকী মালখিনি লৈ আহ। সি কৈছে লৈ আহিব কৈ গৈ আৰু অহা নাই আৰু বাকী মালখিনিও চেম্পল দেখুওৱা নাই। মাল বিক্ৰী কৰিবলৈ আহিছিলে জিয়াবুৰ আৰু তেওঁৰ ভনীজয়েক অলিউল্লাহ, জিয়াবুৰৰ ভনীজয়েক। এইটো মীমাংসাৰ কাৰণে এটা বৈঠক হৈছিলে। এইটো খাটোৱান বজাৰত হৈছিলে। খাটোৱান বজাৰত স্কুলত। এইটো আবুল কালাম হাই ছেকেণ্ডেৰী স্কুল এটা আছে। তাত বহুত মানুহ উপস্থিত আছিলে। এইটো আবুল কালাম তেখেত জিয়াবুৰৰ ফালৰ পৰা মানুহ হয়। আমি তাৰ বিষয়ে ইমান নাজানো। সেইটো সিহঁতে ভালকৈ জানিব। তেওঁলোকে কৈছিল যে এইটো টকাটো লৈ দিব বুলি সিহঁতে এটা আশ্বাস দিছিলে। ইয়াৰ লগত আৰু কোন কোন আছে? আপোনাৰ এই যে চুপাৰীটো চুৰি হৈছিলে, এই চক্ৰটোৰ লগত আৰু কোন কোন জড়িত আছে বুলি আপুনি? এইটো জড়িত আমি এতিয়া জিয়াবুৰৰ হাতত পাইছো মালখিনি। সি কোৱা মতে জুৰিয়াৰ নজৰুল নামৰ আৰু এজন মানুহ আছে, নুৰ জামাল বুলি মানুহ আৰু এজন আছে, সেইখিনি জানো। জিয়াবুৰক আনচাৰুল হক গাড়ীৰ মালিক আৰু সিয়ে ড্ৰাইভাৰ, সিয়ে চলায়। আনচাৰুলৰ ঘৰ কেন্দুগুৰি দলঙৰ ওচৰত। জিয়াবুৰে পিছে আমি বহিছিলোঁ যেতিয়া তেখেতে কৈছে জুৰিয়াৰ নুৰ জামাল বুলি যিজন মানুহ আছে তাৰ পৰা লৈছে বুলি কৈছে। নাই পোৱা নাই। মই এইটো ৩৫ লাখ টকাৰ চুপাৰী আছিলে। 6 কুইণ্টেল 742 কেজি আছিলে। হয়, বৈধভাৱে আমি GST বনাই চালান বনাই পঠাইছিলোঁ। হয়, FIR কৰিছোঁ। ৰূপহী থানাত FIR কৰিছোঁ।
মই প্ৰশাসনক এইটো আহ্বান জনাব বিচাৰো যে আমাৰ এইটো মানে আমি সৰু ক্ষুদ্ৰ ব্যৱসায়ী সেই হিচাপে আমাৰ এইখিনি উদ্ধাৰ কৰি দিলে আমাৰ সহজ হয়, নহ'লে আমিতো আৰু বৰবাদ হৈ যাব লাগিব। সেইটোৱেই মোৰ প্ৰশাসনৰ ওচৰত এইটো বিনতি আৰু যাতে গোটেইখিনি উদ্ধাৰ কৰি দিয়ে। আপোনাৰ নাম? মোৰ নাম খাইৰুল ইছলাম। ক'ত ঘৰ? মোৰ ঘৰ গেৰিকি।